হরি আরে প্রবেশ করে ঘুকে তুন আরে ধীরে ধীরে সরি যাই বিখান আরে ধীরে ধীরে সরি যাই বিখান আরে তার কারা মেরে যাকো জানে হর্ব জনহরি রাম হরি বুলি ডাকা হভা হর আরে রাম হরি বুলি ডাকা হভা হর অগস্ট 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 মনত পৰিলে সেই সেই ভণ্ড তপস্বীৰ নাম সতত্ব ৰক্তস্ৰোতে প্ৰবাহিত হৈ মোৰ দেহৰ প্ৰতি ধমনীত মোৰ পুত্ৰটোক চিৰদিনৰ বাবে বঞ্চিত কৰি পিতৃৰ পশ্চায়ৰ পৰা সৌকা কৰি মৰি ৰাঙলী কপাল সেই ভণ্ড তপস্বীয়ে লৈ গ'ল মোৰ জীৱনৰ সমস্ত অগস্তৰ এটি অভিশাপ অগস্তৰ এটি অভিশাপত ধ্বংস হৈ গ'ল মোৰ সোণৰ সংসাৰ সেই দক্ষৰাজ অকেতু নন্দিনী তাৰকাৰাজী সকলো আছে কিন্তু নাই আজি মোৰ স্নেহশীল স্বামীৰ সান্নিধ্য সেইদিনাই মই মনে মনে কৰিছিলো প্ৰতিজ্ঞা ভিক্ষণ ঋষি শূন্য মই পাৰিম মেদিনী তাৰ বাবেই তাৰকা আজি প্ৰতিশ্ৰুতিবদ্ধ নিজৰ কাৰ্যত স্বামী উত্তমাৰে
অত্রি উবাহু রাজ্যরাজ অঙ্গ জৈক্ষরি নন্দিনী তারকার উত্তরময় মারিস কিন্তু মনোজ পড়েছে আজি ওই ঘোর কালোর হেই করুণ দিনের কথা অত্রি হুবাহুর হতে অরণ্য অরুতে বিস্মরণ লঘু দুঃখ গুরুদণ্ড আমাকে অকষ্ট করিলে প্রধান ইমানত হি জ্ঞান্ত না থাকে পিতৃতে বুকু অভিহাপে করিলে ভস্মীভূত জানত না দিলে মাতৃ কি আমার হয় পেলাই মুখ হেই অতীতৰ কথা অনুকষ্ট নিদিব ভক্তি কি তোমাৰ যদিহে পাওঁ মই হেই ভণ্ড তপস্বীক ধৰি আনি তাক নিক্ষেপ কৰোঁ তাক মই জ্বলন্ত অগ্নি তার মঙ্খ মই তার মঙ্খ মই করুন ভক্ষণ দাদা কত আছে সেই ভণ্ড তপস্বী এতিয়াই তাৰ পক্ষে মই গৰু শিৰসী বিকল সম্বুধপর কোনো একে ঐক্য স্থানতে আত্মগোপন কৰিছে এই পাখণ্ড ঐত্যাপিও এভাই ঐত্যাপিও পোৱা নাই মই তাৰ সন্ধান বতাহত অৱস্থাক সন্ধানৰ হেতু কত চেষ্টা কৰিছ তহঁতে তাক মই শত মুখে কৰিছো প্ৰশংসা কিন্তু নাজানো এই আশা মোৰ কেতিয়া পূৰণ হ'ব মোৰ জীৱন্ত কালতে নে মোৰ মৃত্যু অগস্ত পথার পূর্বে আহে যদি মরণ তোমার এই মারিছে স্বর্গ মধ্য পাপু করি বিদীর্ণ পিঠাটাকু পাঠ্যক্রম নতুনকৈ বিধিলিপি লিখিবৰ বাবে আশাকথা মাতৃ চিরদিন বশ্যয় হই তুমি তোমার পুত্রদয়ক তোমার আশীর্বাদৰ দুহাত অক্ষাৰিত কৰি ৰাখিবা আমাৰ হীৰৰ ওপৰত জন্মিলে মৰিবই লাগিব কোনো নহয় চিৰন্তন সত্য এই সংসাৰৰ মাজে
জানিব পাৰিছো মই গুপ্তচৰ মুখে আমাৰ ৰাজ্যৰ কাষত যজ্ঞৰ আয়োজন কৰিছে গতিকে ভংগ কৰিছে এই যজ্ঞ পুৰাতন প্ৰতিজ্ঞা আমি পালিব লাগিব যদিহে নোৱাৰা পালিব প্ৰতিজ্ঞা মৃত্যু মোৰ জানিবি নিশ্চয় মৃত্যু মোৰ জানিবি নিশ্চয় তাৰ পাছতেই যজ্ঞ কুণ্ড নন্দধন্য কৰা আশ্রমত ঘটাইছ প্রমাদ কোনে কোনে আহি আশ্রমত ঘটাইছ হি প্রমাদ যজ্ঞস্থলী নদী ধ্বংস নন্দিনী তারকা তোমার হাত ধরেছি অগস্ত্যৰ লগত কিন্তু তাৰ বাবে আমি সমগ্ৰ ঋষিকুলে কিয় ভোগিম নিৰ্যাতন বন্ধ কর ভঙ্গ তপস্বী তর্ক করি তই জননীর হবে নিজর মঙ্গল চিন্তিস নিতাই তয়ুত নহয় ভক্ত তুলসী পদ্ম কলিসারে তোর কদর্য ইতিহাস আহির খুৰাক পাই সাধু সমাজে আহে বন্ধ কৰ তোৰ এই যজ্ঞ আয়োজন নহলে মৃত্যু তোৰ জানিবি মোৰ এই আয়োজন নহয় উৎসৰ্গিত কোনো ব্যক্তি বিশেষৰ বাবে নাই মোৰ ইয়াত আপন স্বাৰ্থ সমগ্ৰ জীৱ তত শিৱ জগতৰ কল্যাণৰ বাবেহে মই এই মহাযজ্ঞ কৰিছিলো তপস্বী তোৰ মায়াজালেৰে আমাক বিভ্ৰান্ত কৰাৰ চেষ্টা নকৰিবি গুচাই দিলে তোৰ এই তপস্বীৰ গেৰুৱা দখন দেখিব জগতে তোৰ শরীর পদক্ষেপী নির্লজনী তোর সেই ব্রহ্মত্বক মই শতবার করু পদক্ষেপ এতিয়াও বিশ্বামিত্ৰৰ তপৰ মহিমা সত্য হোচ দয়া ক্ষমা ধৰ্মৰ এই চতুৰ্স্তম্ভৰ বাবে আছো ধৈৰ্য ধৰি নহলে কি কৰিবি হেৰে
খণ্ড তপস্বী উত্তগণ প্ৰথমতে কব আছে মুনি ৰাষ্ট্ৰ সকলো ধ্বংস কৰা আৰু পাছত যাওঁ অৱস্থাক বিচাৰি রাখিবি তারকা ইয়ার পরিণাম কিন্তু ভয়ানক হব ইয়ার পরিণাম কিন্তু ভয়ানক হব